মৰঙীৰ ৰংবঙৰ এজন শিক্ষকৰ প্ৰতি সমাজ ব্যৱস্থাৰ ব্যতিক্ৰমী সম্ভাষণ। শিক্ষকৰ চৰণ ধুৱাই ধূপ-ধূনা জ্বলাই গায়ন বায়নেৰে আদৰণি। শিক্ষকৰ ঘৰৰ গোসাঁই ঘৰত সেৱা লৈ ঘৰৰ পৰা আদৰিছে। মৰঙী মৌজাৰ ৫ নং ৰংবঙৰ দৃশ্য এয়া। ৰংবং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নীলকান্ত বৰাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত তেখেতক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ ৰাইজে এক সুকীয়া মৰ্যাদাৰে সম্ভাষণ জনায়। শিক্ষকজনৰ ঘৰত গৈ প্ৰথমে তেওঁলোকৰ গোসাঁই ঘৰত সেৱা লৈ গায়ন বায়নেৰে আদৰি আনে নিজ বিদ্যালয়খনলৈ। বিদ্যালয়ৰ দুৱাৰমুখত অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ ভৰি ধুৱাই তেওঁ চৰণ চুই ছাত্ৰ-ছাত্ৰীসকলে আশীৰ্বাদ গ্ৰহণ কৰি বিদ্যালয়খনলৈ আদৰি আনে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত সকলোৱে তেখেতক বিদায় সম্বৰ্ধনা জনায়। চৰকাৰী বিদ্যালয়খনে দাঙি ধৰা এনে কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।